हेलो फ्रेंड्स मैं नतुन एटा भिडिओ आपनालोকক स्वागतम जनाइছো। আজি मैं बनाबले लैছো जलफाइर आचार। प्रथमते मैं जलफाइखिनि এনেদৰে ধুনিয়াকৈ কাটি লম। जलफाइखिनि এতিয়া मैं সিজাই লম। ইয়াত मैं ভিনেগাৰ आधा কাপ মান, কেইটামান নহৰু, হালধি 1 চামুচ, জলকীয়া গুড়ি 1 চামুচ মান, অকণমান পানী দিম, নিমখ অলপ দিম। এইখিনি ভালদৰে লৰাই লৈ ঢাকন এখনেৰে ঢাকি দিম। জলফাইখিনি ভালদৰে সিজাই লোৱা হ'ল। এতিয়া মই কেৰাহী এটাত শুকান জলকীয়া, পাঁচফোৰণ, ধনিয়া আৰু গোটা জিৰা গৰম কৰি লম। মছলাখিনি গৰম কৰি লোৱাৰ পিছত কেৰাহীটাত মই পানী অলপ দিম। পানীখিনি গৰম হোৱাৰ পিছত এতিয়া মই পানীখিনিত গুড় অকণমান মিহলাম। গুড়খিনি হৈ যোৱাৰ পিছত সিজাই থোৱা জলফাইখিনি ইয়াত ঢালি দিম আৰু মছলাখিনি ইয়াত ধুনীয়াকৈ মিহলাই ল'ম। এনেদৰে জলফাইৰ লগত মছলাখিনি মিহলোৱাৰ পিছত মোৰ জলফাইৰ আচাৰ ৰেডি হৈ গ'ল। কাৰ কাৰ লোভ লাগিছে কমেণ্টত জনাব দেই। মোৰ ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।